পিতৃক বুকুচাত লৈ ৰাজপথত পুত্ৰ পিতৃৰ চিকিৎসাৰ বাবে ভিক্ষা মাগিছে পুত্ৰই আপুনি হয়তো শ্ৰৱণ কুমাৰৰ কাহিনী শুনিছে আজি শুনক নগাঁৱৰ এগৰাকী যুৱকৰ কাহিনী দুয়োখন ভৰি বিকল পিতৃক বুকুচাত কঢ়িয়াই নগাঁৱৰ ৰাজপথে ঘূৰি ফুৰিছে এই যুৱকজন বিগত 3 মাহ ধৰি পিতৃৰ চিকিৎসাৰ বাবে হাবুডুবু খাইছে যুৱকজনে কিমান বছৰ 5 দিন হ'ল 5 দিন লৈ কিমান বছৰ ঘূৰি আছো কিমান দিন হৈছে এটো 3 মাহ হৈছে ঘূৰি আছালৈ গাড়ীখন চৰকাৰে দিয়া নাই এতিয়া বিকলাংগ পইচা আগত পাইছিলো এতিয়া 3 মাহ ধৰি নেপাও লোকজনৰ নাম হামিদ আলী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল লোকজন পিছে দুয়োখন ভৰি বিকল হৈ পৰাত আৰ্থিক সংকটত পৰিছে পৰিয়ালটো পিতৃক চিকিৎসা কৰিবলৈ নাই পৰ্যাপ্ত ধন পূৰ্বে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছিল যদিও বিগত 3 মাহ ধৰি পোৱা নাই চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় যাৰ বাবে এনেদৰে চহৰৰ মাজেৰে পিতৃক পিঠিত লৈ ভিক্ষা মাগিছে 16 বছৰীয়া এইজন যুৱকে পিতৃক অকলে এৰিব নোৱাৰাৰ বাবে পুত্ৰয়ো বিচাৰিব পৰা নাই কোনো ধৰণৰ কাম কাম মানে পেৰালাইজ হৈ গ'ল এতিয়া বাইক নাই দিদি আছে এতিয়া আমি তো কাম কৰিলে ভাল কৰিবলৈ নোৱাৰিম এতিয়া কালেকশ্যন কৰি পেলাই দাৱাই কৰি আছে পিতৃক সুস্থ কৰি তোলাৰ আশাত ৰাজপথত এইদৰে দেখা গ'ল যুৱকজনক যি সময়ত বহু কুলাংগাৰ পুত্ৰৰ হাতত অত্যাচাৰৰ বলি হৈছে পিতৃ-মাতৃ সেই সময়তে এইজন যুৱকে সমাজত দেখুৱাইছে পিতৃভক্তিৰ অনন্য নিদৰ্শন নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ প্ৰতিবেদন এনবি নিউজ পিতৃক বুকুচাত লৈ ৰাজপথত পুত্ৰ পিতৃৰ চিকিৎসাৰ বাবে ভিক্ষা মাগিছে পুত্ৰই আপুনি হয়তো শ্ৰৱণ কুমাৰৰ কাহিনী শুনিছে আজি শুনক নগাঁৱৰ এগৰাকী যুৱকৰ কাহিনী দুয়োখন ভৰি বিকল পিতৃক বুকুচাত কঢ়িয়াই নগাঁৱৰ ৰাজপথে ঘূৰি ফুৰিছে এই যুৱকজন বিগত 3 মাহ ধৰি পিতৃৰ চিকিৎসাৰ বাবে হাবুডুবু খাইছে যুৱকজনে কিমান বছৰ 5 দিন হ'ল 5 দিন লৈ কিমান বছৰ ঘূৰি আছো কিমান দিন হৈছে এটো 3 মাহ হৈছে ঘূৰি আছালৈ গাড়ীখন চৰকাৰে দিয়া নাই এতিয়া বিকলাংগ পইচা আগত পাইছিলো এতিয়া 3 মাহ ধৰি নেপাও লোকজনৰ নাম হামিদ আলী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল লোকজন পিছে দুয়োখন ভৰি বিকল হৈ পৰাত আৰ্থিক সংকটত পৰিছে পৰিয়ালটো পিতৃক চিকিৎসা কৰিবলৈ নাই পৰ্যাপ্ত ধন পূৰ্বে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছিল যদিও বিগত 3 মাহ ধৰি পোৱা নাই চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় যাৰ বাবে এনেদৰে চহৰৰ মাজেৰে পিতৃক পিঠিত লৈ ভিক্ষা মাগিছে 16 বছৰীয়া এইজন যুৱকে পিতৃক অকলে এৰিব নোৱাৰাৰ বাবে পুত্ৰয়ো বিচাৰিব পৰা নাই কোনো ধৰণৰ কাম মানে পেৰালাইজ হৈ গ'ল এতিয়া বাইক নাই দিদি আছে এতিয়া আমি তো কাম কৰিলে ভাল কৰিবলৈ নোৱাৰিম এতিয়া কালেকশ্যন কৰি পেলাই দাৱাই কৰি আছে পিতৃক সুস্থ কৰি তোলাৰ আশাত ৰাজপথত এইদৰে দেখা গ'ল
যি সময়ত বহু কুলাংগাৰ পুত্ৰৰ হাতত অত্যাচাৰৰ বলি হৈছে পিতৃ-মাতৃ, সেই সময়তে এইজন যুৱকে সমাজত দেখুৱাইছে পিতৃভক্তিৰ অনন্য নিদৰ্শন। নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ প্ৰতিবেদন NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।